যিটো সময়ত সমগ্ৰ অসমবাসীয়ে ভাৰতৰ বিশ্বৰ বুকুত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে সেইটো সময়ত সংযুক্তা বাইদেৱে নিজৰ যি ফেশ্বন শ্ব' তাত চাদৰত জুবিন গাৰ্গৰ যি ধৰণে ছবি ব্যৱহাৰ কৰিছে আমি অতি দুখ পাইছোঁ যদি তাত লিখা থাকিলেহেঁতেন জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেতিয়াহ'লে আমি মানি ল'লোহেঁতেন কিন্তু জুবিন গাৰ্গক ব্যৱহাৰ কৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা গৰিহণা জনাইছোঁ অনতিপলমে ক্ষমা বিচাৰক জুবিন গাৰ্গক কোনো কাৰণতে যাতে কোনেও ব্যৱহাৰ কৰিব নোৱাৰে এই সময়ত ন্যায়ৰ কথাটো বাদ দি বেলেগ ফালে যাতে এটা বেলেগ বিতৰ্কৰ ফালে যাতে খাম কাটি গুচি নাযায় গোটেই বিষয়টো সেই কথাটো কিন্তু অসমবাসী ৰাইজে দৃষ্টি ৰাখিছে প্ৰত্যেক দল সংগঠনে দৃষ্টি ৰাখিছে গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা কাৰ্যক আমি কেতিয়াও মানি ল'ব পৰা নাই এজন জুবিন অনুৰাগী হিচাপে এজন অসমীয়া হিচাপে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠুক প্ৰাণৰ যি আমাৰ প্ৰাণত আছে আমি তেখেতক কেতিয়াও কোনো কাৰণতে পাহৰি যাব নোৱাৰোঁ তেওঁ যি ধৰণে আজি ব্যৱহাৰ কৰিছে এইটো কোনো যুক্তিসংগত বুলি আমি আমাৰ মনেৰে নকয় এই সময়ত জাষ্টিছ ফৰ জুবিন গাৰ্গ লাগে আমাক বহু সময় আছে এইবোৰ কাম কৰিবৰ কাৰণে কিন্তু তাৎক্ষণিকভাৱে উদ্দেশ্যপ্ৰণোদিত কথাবিলাক হ'ব নালাগে সংযুক্তা বাইদেউ আপুনি অসমৰ হৈ কাম কৰে অসমৰ গৌৰৱ কিন্তু এনেকুৱা তৃতীয় শ্ৰেণীৰ এটা চিন্তাধাৰা কিয় আহিলে তাক লৈ আমি শংকিত হৈছোঁ গতিকে এনেকুৱা ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকক আপুনিও ন্যায়ৰ বাবে মাতক জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি বিশ্বৰ বুকুত আপুনি দেখুৱাবলৈ চেষ্টা কৰক তেতিয়া আমি গম পাম যে আপোনাৰ ক'ৰবাত মৰম আছে আপুনি আপোনাক লৈও আমি গৌৰৱ কৰিছিলোঁ কিন্তু এনেকুৱা ধৰণৰ তৃতীয় শ্ৰেণী এটা কথাই আমাক অতি দুখ দিছে অনতিপলমে আপুনি এই বস্তুটো প্ৰত্যাহাৰ কৰি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত